হয় মৌসুমী আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু 9:30 লগে লগে সদনৰ কাম কাজ আৰম্ভ হ'ব আজিৰ দিনটোত কি বিষয়ৰ ওপৰত বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে বা কি বিষয়ৰ ওপৰত আলোচনা হ'ব কি বিধেয়ক উত্থাপন হ'ব আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিছোঁ মৌসুমী নিশ্চিতভাৱে চাওক আজি অসম বিধানসভা বাজেট অধিৱেশনৰ দশমটো দিন ঠিক যেনেধৰণে প্ৰত্যেকটো দিনত 9:30 বজাৰ লগে লগে বিধানসভাৰ যি সদনৰ কাম কাজ আৰম্ভ হয় ঠিক তেনেধৰণে আজিও আৰম্ভ হ'ব আজি বিশেষকৈ 10 জুলাই তাৰিখে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যিখন বাজেট উত্থাপন কৰিছিল চলিত বৰ্ষটোৰ বাবে 2026 আৰু 27 বৰ্ষৰ যিখন পূৰ্ণাংগ বাজেট তেওঁ উত্থাপন কৰিছিল আৰু সেই পূৰ্ণাংগ বাজেটখনৰ সন্দৰ্ভত বহুকেইটা দিনত শাসক বিৰোধীৰ যি মন্তব্য সেই মন্তব্য আমি দেখিবলৈ পালো আৰু আজিৰ দিনটোত সেই বাজেটখন যি 2026 আৰু 27 বৰ্ষৰ যিখন বিত্তীয় বাজেট সেই বাজেটখন আজি সদনত গৃহীত হ'ব সকলোৱে জানে যে এইবাৰৰ যিখন বাজেট সেই বাজেটখনত প্ৰায় 2,85 লাখ টকা আচলতে এই বাজেটত অনুমোদন কৰা হৈছে সমান্তৰালকৈ যদি আপুনি চাই যে আন্তঃগাঁথনি উন্নয়ন বান নিয়ন্ত্ৰণ কৃষি আৰু সামাজিক কল্যাণৰ ওপৰত এইবাৰ অধিক গুৰুত্ব আৰোপ কৰা হৈছে আপুনি যদি চাই যে অসমৰ আন্তঃগাঁথনি বা কৃষি প্ৰত্যেকটো বিভাগৰ ক্ষেত্ৰতে এইবাৰ যথেষ্ট পৰিমাণে পূৰ্বৰ যিসমূহ বাজেট সেই বাজেটক চেৰ পেলাই এই বাজেটত যিখিনি অনুমোদন দিছে বা যিমান টকা ধাৰ্য কৰা হৈছে যথেষ্ট বুলি ক'ব লাগিব আৰু আপুনি যদি চাই যে আজিৰ দিনটোত বিশেষকৈ আৰু সমান্তৰালকৈ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁ অসম বিনিয়োজন বিধেয়ক 2026 খন উত্থাপন কৰিবলৈ তেওঁ অনুমতি বিচাৰিব আৰু সমান্তৰালকৈ বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা বিভাগৰ লগত সম্পৰ্কিত 2026 আৰু 27 বৰ্ষৰ দাবী মঞ্জুৰিৰ ওপৰতো অধিক আলোচনা আৰু ভোটদান হোৱাৰ সম্ভাৱনা আছে বিশেষকৈ যদি আপুনি চাই যে কালিৰ দিনটোত যদি আমি কালিৰ দিনটোৰ কথা কওঁ যে কালি নৱমটো দিনত দেখিবলৈ পোৱা গৈছিল যে বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল যিটো দিল্লী যন্তৰ মন্তৰ যি CJPৰ প্ৰতিবাদ সেই প্ৰতিবাদক সমৰ্থন জনাই তেওঁলোকে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকী পদত্যাগৰ দাবীৰে তেওঁলোকে কালি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল আৰু সমান্তৰালকৈ যদি আপুনি চাই যে উজনিৰ যি বান পৰিস্থিতি সেই বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে আৰু কালিৰ দিনটোত বিৰোধীয়ে এটা প্ৰস্তাৱ ৰাখিছিল যে উজনিৰ বান পৰিস্থিতিৰ সন্দৰ্ভত তাত আচলতে সকলোৱে গৈ শাসক বিৰোধী বুলি কোনো কথা নাই এখন সৰ্বদলীয় কমিটি গঠন কৰিব লাগে আৰু সকলো গৈ তাত গৈ বানাক্ৰান্তৰ ওচৰত সহায়ৰ হাত আগবঢ়াব লাগে আৰু সদন দুদিনৰ বাবে স্থগিত ৰাখিব লাগে আৰু ঠিক তেনেধৰণে কালি দিনটোত দেখিবলৈ পোৱা গ'ল যে AIDF প্ৰধান বদৰুদ্দিন আজমলেও কালি তেওঁ সদনৰ পৰা বাহিৰে বাহিৰে শিৱসাগৰৰ উজনিৰ দিশে তেওঁ ৰাওনা হৈছে সমান্তৰালকৈ 2 কোটি টকাকৈ সাহায্য দিয়াৰ কথা তেওঁ কালি ঘোষণা কৰিছে আৰু আজি যদি আপুনি চাই যে আজি শিক্ষা বিভাগৰ এই দুটা বিষয় সমান্তৰালকৈ যিখন বিনিয়োজন বিধেয়ক অসম বিনিয়োজন বিধেয়ক 2026 খন আজি উত্থাপনৰ বাবে অনুমতি বিচাৰিব আৰু সমান্তৰালকৈ যদি আজি চাই যে আপুনি আজিৰ দিনটো যে বান লাহে লাহে উজনিৰ যি 3খন জিলা সেই 3খন জিলাত বান কমিছে কিন্তু তাৰ পিছত যেটো এটা পৰিবেশ ভয়াবহ পৰিবেশে সৃষ্টি হৈছে সেই পৰিবেশত আসলে কোনোদিন কোনো কাহানিও নেদেখা সেই ঘটনা কাৰণ আপুনি যদি চাই যে কালি পিজুছ হাজৰিকাই এটা কথা উল্লেখ কৰিছে যে এনে ধৰণৰ ঘটনা পূৰ্বে বা যেটো বান পৰিস্থিতি তেনে বান পৰিস্থিতি দেখা নাই যেনে ধৰণে স্বাভাৱিক এটা বান পৰিস্থিতি হলে প্ৰশাসন বা ৰাজ্য চৰকাৰ হাজু হৈ থাকে আসলে হেয়া স্বাভাৱিক বান নহয় প্ৰাকৃতিক দুৰ্যোগৰ ফলতে আসলে সৃষ্টি হোৱা এই বান যাৰ পৰিপ্ৰেক্ষিতত আসলে বানত ক্ষয় ক্ষতি অধিক হোৱাৰ সম্ভাৱনা আছে সমান্তৰালকৈ আপুনি যদি চাই যে মৃতকৰ সংখ্যাও অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে যেনে ধৰণে আপুনি যদি চাই যে 2004 চনৰ যেটো বলবলা যেটো বানৰ যেটো তাণ্ডৱ সেই মাত্ৰ 3 ঘণ্টাত 300 পৰা 400 জনকৈ লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল কিন্তু আজিও সঠিক তথ্য নোলালে তেনে ক্ষেত্ৰত আসলে গোটেই বিষয়বোৰ ক্ষেত্ৰত আপুনি যদি চাই যে মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে নাজিৰা বা চৰাইদেউ শিৱসাগৰত গৈ তেওঁ তাত গৈ বানাক্ৰান্তৰ ওচৰত তেওঁ সহায়ৰ হাত আগবঢ়াইছে গৈ তেওঁ নিজেই গোটেই বিষয়সমূহৰ বুজ লৈছে আৰু তেনে ক্ষেত্ৰত বান কমিছে যদিও তাৰ যেটো ভয়াবহ পৰিস্থিতি এই ভয়াবহ পৰিস্থিতি কাৰণ বান কমাৰ পাছত এক প্ৰকাৰৰ যেটো এটা পৰিবেশ বেমাৰ আজাৰ সমান্তৰালকৈ কাৰণ সকলো বস্তু লেতেৰা যিসমূহ বস্তু সেই উটি ভাহি অহাৰ ফলত বান পৰিস্থিতি যেতিয়া বান হুকায় তাৰ পিছত এটা ভয়াবহ পৰিবেশৰ সৃষ্টি হয় আপুনি যদি চাই যে বেমাৰ আজাৰৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ৰোগৰ দেখিবলৈ পোৱা যায় আৰু তেনে ক্ষেত্ৰত এই গোটেই বিষয়সমূহৰ ক্ষেত্ৰত আপুনি যদি চাই যে আজি হয়তো বিৰোধীয়ে বান পৰিস্থিতিক লৈ তেওঁলোকে আলোচনাৰ বাবে বিচাৰিব কালি যেহেতু সদন স্থগিত প্ৰস্তাৱ ৰাখিছিল আৰু সদন স্থগিত প্ৰস্তাৱৰ সময়তে বিৰোধীক 10 মিনিটকৈ সময় অধ্যক্ষগৰাকীয়ে অনুমতি দিলে আৰু সেই 10 মিনিটৰ সময়তে আচলতে এই বিষয়সমূহৰ
ওপৰত তেওঁলোকে উত্থাপন কৰিছে আৰু সমান্তৰালকৈ যদি আজি চাই যে আজি যিখন 2026 আৰু 27 বৰ্ষৰ যিখন পূৰ্ণাংগ বাজেট আজি সদনত গৃহীত হ'ব আৰু সেই বাজেটখনৰ ওপৰত আচলতে চৰ্চা হ'ব আৰু আমি যদি চাওঁ যে লাহে লাহে আপুনি যদি চাই যে এজন দুজনকৈ যিসকল মন্ত্ৰীসকল আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু এটা কথা ক'ব লাগিব যে আজি 9:30 বজাৰ লগে লগে যিহেতু সদনৰ কাম কাজ আৰম্ভ হ'ব তেনে ক্ষেত্ৰত আজি বিশেষকৈ যদি আমি কওঁ যে বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা যি সম্পৰ্কিত 2026 আৰু 27 বৰ্ষৰ দাবী মঞ্জুৰিৰ ওপৰত অধিক আলোচনা হ'ব আৰু সমান্তৰালকৈ আপুনি যদি চাই যে আজি আটাইতকৈ গুৰুত্বপূৰ্ণ যিখন বিধেয়ক সেই বিধেয়কখন অনুমতি উত্থাপনৰ বাবে অনুমতি বিচাৰিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেনে ক্ষেত্ৰত 9:30 বজাৰ লগে লগে আচলতে বিধানসভাৰ সদনৰ কাম কাজ আৰম্ভ হ'ব মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযোগ হ'ম